শান্তি। 17 ডিচেম্বৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক পিতাৰ ওচৰলৈ নিজৰ সৌভাগ্য উদয় কৰিবলৈ আহিছা। পৰম সৌভাগ্য সেইসকল সন্তানৰ যিসকলৰ ঈশ্বৰে সকলো স্বীকাৰ কৰে। প্ৰশ্ন: সন্তানসকলৰ কোনটো এটা ভুলৰ বাবে মায়া বহুত শক্তিশালী হৈ যায়? উত্তৰ: সন্তানসকলে ভোজনৰ সময়ত বাবাক পাহৰি যায়। বাবাক নোখোৱাৰ বাবে ভোজন মায়াই খাই পেলায়, যাৰ বাবে মায়া শক্তিশালী হৈ যায়। তাৰ পাছত সন্তান সকলোকে হাইৰাণ কৰে। এইটো সৰু ভুলে মায়াৰ হাতত পৰাজিত কৰি দিয়ে। সেয়েহে পিতাৰ আজ্ঞা হৈছে, সন্তানসকল, পিতাৰ স্মৃতিত থাকি খোৱা, দৃঢ় প্ৰতিজ্ঞা কৰা, তোমাৰ সৈতে খাওঁ। যেতিয়া স্মৰণ কৰিবা তেতিয়া তেওঁ ৰাজি হ'ব। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. শ্ৰীমত টুকি ৰাখি পুৰুষাৰ্থ কৰিব লাগে। পিতাই যি কৰ্ম শিকাইছে সেয়াই কৰিব লাগে। বিচাৰ সাগৰ মন্থন কৰি জ্ঞানৰ সাৰ কথা উলিয়াব লাগে। 2. নিজে নিজৰ সৈতে প্ৰতিজ্ঞা কৰিব লাগে যে মই পিতাৰ স্মৃতিতেই ভোজন গ্ৰহণ কৰিম, আপোনাৰ লগতেই বহোঁ, আপোনাৰ লগতে খাওঁ। এইটো প্ৰতিজ্ঞা দৃঢ়তাৰে ৰক্ষা কৰিব লাগে। বৰদান: কৰ্ম আৰু সম্বন্ধ দুয়োটাতে স্বাৰ্থভাৱৰ পৰা মুক্ত হৈ থাকোঁতা পিতাৰ সমান কৰ্মাতীত হোৱা। তোমালোক সন্তানসকলৰ সেৱা হৈছে সকলোকে মুক্ত কৰা, কিন্তু আনক মুক্ত কৰি নিজক বান্ধোনত বান্ধি নেপেলাবা। যেতিয়া পাৰ্থিৱ সীমিত মূৰৰ পৰা মুক্ত হ'বা, তেতিয়া অব্যক্ত স্থিতি অনুভৱ কৰিব পাৰিবা। যিসকল সন্তান লৌকিক, অলৌকিক, কৰ্ম আৰু সম্বন্ধ দুয়োটাতে স্বাৰ্থভাৱৰ পৰা মুক্ত, তেওঁলোকেই পিতাৰ সমান কৰ্মাতীত স্থিতিৰ অনুভৱ কৰিব পাৰে। গতিকে পৰীক্ষা কৰা যে কিমানলৈকে কৰ্ম বন্ধনৰ পৰা উপৰাম হৈছোঁ, ব্যৰ্থ স্বভাৱ সংস্কাৰ বশ হোৱাৰ পৰা মুক্ত হৈছোঁ। শ্লোগান: যিসকল সৰল চিত আৰু সহজ স্বভাৱৰ, তেওঁলোকেই সহজ যোগী, ভোলানাথৰ প্ৰিয়। সদায় সন্তুষ্ট হৈ থাকি সকলোকে সন্তুষ্ট কৰি সন্তুষ্ট মনি হ'বলৈ আজিৰ অব্যক্ত সংকেত। ব্ৰাহ্মণ জীৱনৰ আন্তৰিক সম্পদ হৈছে সদায় সুখস্বৰূপ, শান্তস্বৰূপ মনৰ সন্তুষ্টতা। ইয়াৰ অনুভৱ কৰিবলৈ মনৰ পবিত্ৰতাৰ প্ৰয়োজন। বাহ্যিক সাধনৰ দ্বাৰা বা সেৱাৰ দ্বাৰা নিজেই নিজক আনন্দিত বা সন্তুষ্ট কৰি ৰাখা, এয়াও নিজক প্ৰতাৰণা কৰা হয়। ওম শান্তি।